নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ঠাণ্ডা দিনত কোনকেইটা ভুলৰ বাবে কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু আপোনালোকে কোনকেইটা ভুল কৰিব নালাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে এক নম্বৰতে ঠাণ্ডা দিনত কুকুৰাবোৰক বেছিকৈ ভাত খাবলৈ নিদিব। বহুতেই কি কৰে, কুকুৰাৰ দানাৰ খৰচ কম কৰিবৰ বাবে কুকুৰাবোৰক ভাত খাবলৈ দিয়ে। চাওক আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক ভাত খাবলৈ দিব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু ঠাণ্ডা দিনত যদি কুকুৰাবোৰক আপোনালোকে যেতিয়াই তেতিয়াই আৰু বেছিকৈ ভাত খাবলৈ দিয়ে, তেতিয়া সিহঁতৰ ঠাণ্ডা বেছিকৈ লাগে আৰু যাৰ বাবে সিহঁতৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায়। আৰু বিশেষকৈ ঠাণ্ডা দিনকেইটাত আপোনালোকে ৰাতিপুৱা সময়ত আৰু ৰাতিৰ ভাগত কুকুৰাবোৰক ভাত খাবলৈ নিদিব। আপোনালোকে যদি ভাত খাবলৈ কুকুৰাবোৰক দিব বিচাৰে তেনেহ'লে দুপৰীয়া সময়ত খাবলৈ দিব পাৰে আৰু পৰাপক্ষত কুকুৰাবোৰক ঠাণ্ডা দিনত আপোনালোকে ভাত কমাই খাবলৈ দিব। ঠাণ্ডা দিনত যদি কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে দ্বিতীয়তে ঠাণ্ডাৰ দিনকেইটাত কুকুৰাবোৰক আপোনালোকে ফ্ৰেছ পানী খাবলৈ দিব। বহুতেই কি কৰে, ৰাতিৰ ভাগত কুকুৰাবোৰক পানী খাবলৈ দি দিয়ে আৰু সেই পানীখিনিকেই ৰাতিপুৱা হোৱালৈকে কুকুৰাবোৰে খাই থাকে। চাওক বন্ধু বান্ধৱীসকল, ঠাণ্ডা দিনত কি হয়, যদি আপোনালোকে ৰাতি কুকুৰাবোৰক পানী খাবলৈ দি থৈ দিয়ে তেনেহ'লে সেয়া পানী ৰাতিপুৱালৈকে বহুত চেঁচা হৈ যায় আৰু সেই চেঁচা পানীখিনিকে যদি কুকুৰাবোৰে ৰাতিপুৱালৈকে খাই থাকে তেতিয়া সিহঁতৰ চৰ্দি লাগে, সিহঁতৰ CRD হয় আৰু যাৰ বাবেই সিহঁতৰ মৃত্যু হয়। সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব। ঠাণ্ডা দিনকেইটাত আপোনালোকে সঘনাই পানী সলনি কৰি থাকিব আৰু যদি আপোনালোকে কুকুৰাবোৰক ৰাতিপুৱা সময়ত কুহুমীয়া গৰম পানী খাবলৈ দি থৈ দিয়ে তেনেহ'লে মাজে মাজে ফাৰ্মত আহি আপোনালোকে চাই থাকিব যে সেই পানীখিনি বেছিকৈ ঠাণ্ডা হৈছে নেকি। যদি পানীখিনি বেছিকৈ ঠাণ্ডা হৈছে তেনেহ'লে সেই পানীখিনি পেলাই আপোনালোকে তাত আকৌ কুহুমীয়া গৰম পানী ৰাখি দিব। আৰু ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে বেছি দেৰিলৈকে মানে ৰাতিৰ ভাগত বেছি দেৰিলৈকে পানী খাবলৈ নিদিব। যদি আপোনালোকে ৰাতি বিচনাৰ পৰা উঠি আহি পানীখিনি সলনি কৰি থাকিব পাৰে, মানে ঠাণ্ডা পানীখিনি পেলাই যদি তাত আকৌ কুহুমীয়া গৰম পানী আপোনালোকে ৰাখি দিব পাৰে আৰু এই কামটো যদি আপোনালোকে এলাহ নকৰাকৈ ৰাতিপুৱালৈকে কৰিব পাৰে তেনেহ'লে গোটেই ৰাতিটো কুকুৰাবোৰক আপোনালোকে পানী খাবলৈ দিব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু যদি আপোনালোকে ৰাতি বিচনাৰ পৰা উঠি আহিবলৈ এলাহ কৰে বা উঠিব নিবিচাৰে তেনে অৱস্থাত আপোনালোকে ৰাতি 9টা বা 10টা বজাৰ পৰা কুকুৰাবোৰক পানী খাবলৈ নিদিব বা দানা পানী সিহঁতক একেবাৰে বন্ধ কৰি দিব। ঠাণ্ডা দিনত যদি কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে তৃতীয়তে ঠাণ্ডা দিনত আপোনালোকে কুকুৰাবোৰক পৰাপক্ষত কমাৰ্চিয়েল দানাই খাবলৈ দিব। চাওক, যদি আপোনালোকে ব্যৱসায় ভিত্তিত কুকুৰা পালন কৰে তেনেহ'লে ঠাণ্ডাৰ দিনকেইটাত কুকুৰাবোৰক আপোনালোকে বেছিকৈ কমাৰ্চিয়েল দানাই খাবলৈ দিব আৰু যদি আপোনালোকে সিহঁতক সেউজীয়া শাক পাচলিৰ অংশ বা সেউজীয়া শাক পাচলি খাবলৈ দিব বিচাৰে তেনেহ'লে কেতিয়াও ৰাতিপুৱা সময়ত বা ৰাতিৰ ভাগত খাবলৈ নিদিব, মানে যেতিয়াই তেতিয়াই খাবলৈ নিদিব। দুপৰীয়া সময়তহে সিহঁতক সেউজীয়া শাক পাচলিৰ অংশ বা ঘৰুৱা খাদ্য খাবলৈ দিব। ঠাণ্ডা দিনত যদি কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 4 নম্বৰতে মাজে মাজে আপোনালোকে কুকুৰাবোৰক পেলুৰ দৰৱ খাবলৈ দি থাকিব। চাওক বন্ধু বান্ধৱীসকল, যদি কুকুৰাবোৰৰ পেলু হয় তেতিয়াও কিন্তু কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে, সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু যদি কুকুৰাবোৰে কণী পাৰি থাকে তেনেহ'লে সিহঁতে কণী দিয়াও কমাই দিয়ে বা সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা কমি যায়। সেইকাৰণে ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে মাজে মাজে পেলুৰ দৰৱ খাবলৈ দি থাকিব। কুকুৰাবোৰৰ যদি পেলু হয় তেতিয়া সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে, যাৰ বাবে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায় আৰু যাৰ বাবে সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰে। সেইকাৰণে সিহঁতৰ যাতে পেলু নহয় তাৰ বাবে সিহঁতক পেলুৰ দৰৱ দিয়াটো অত্যন্ত প্ৰয়োজন। ঠাণ্ডা দিনত যদি কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 5 নম্বৰতে ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে দানা পানী খাবলৈ দিওঁতে একেবাৰে কৃপণালি নকৰিব। কুকুৰাবোৰক আপোনালোকে যদি দানা পানী দিবলৈ কৃপণালি কৰে আৰু যদি সিহঁতে দানা পানী ভালকৈ খাবলৈ নাপায় তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়, যাৰ বাবে সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰে। সেইকাৰণে ঠাণ্ডা দিনত কুকুৰাবোৰক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব আৰু এদিনত
দিনত এটা কুকুৰাক যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা আপোনালোকে সিহঁতক খাবলৈ দিব লাগিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 6 নম্বৰতে ঠাণ্ডা দিনত কুকুৰাৰ গড়ালত আপোনালোকে ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব লাগিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাৰ পোৱালি ব্ৰুডিং কৰি থাকে তেনে অৱস্থাটো আপোনালোকে ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব লাগিব নাইবা আপোনালোকৰ লগত যদি ডাঙৰ কুকুৰা আছে তেনেহলে সিহঁতবোৰ থকা গড়ালতো আপোনালোকে ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব লাগিব বিশেষকৈ ঠাণ্ডাৰ দিনত আপোনালোকে ৰাতিৰ ভাগত ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব লাগিব যদি আপোনালোকে এই কামটো কৰে তেনেহলে কুকুৰাৰ গড়ালত গৰম হৈ থাকে যাৰ বাবে কুকুৰাবোৰক ঠাণ্ডা নালাগে আৰু কুকুৰাৰ গড়ালৰ বেৰবোৰত আপোনালোকে তিৰপালৰ ব্যৱহাৰ কৰিব সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে কুকুৰাৰ গড়ালৰ বেৰবোৰ ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে ঠাণ্ডা দিনত যদি কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 7 নম্বৰতে ঠাণ্ডা দিনত কুকুৰাবোৰক সময়মতে ভ্যাকচিন কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব সব বন্ধু বান্ধৱীসকল আমাৰ গাঁও অঞ্চলত সাধাৰণতে যিসকল লোকে কুকুৰা পালন কৰে তেওঁলোকে কুকুৰাবোৰক ভ্যাকচিন নকৰে যাৰ বাবে ঠাণ্ডা দিনত তেওঁলোকৰ গোটেইখিনি কুকুৰা মৰি যায় সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাবোৰক আপোনালোকে সময়মতে ৰাণীখেত আৰু আইবিডিৰ ভ্যাকচিন কৰি ৰাখিব সব বন্ধু বান্ধৱীসকল ৰাণীখেত আৰু আইবিডি হৈছে অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে কুকুৰাবোৰক বচোৱাটো অসম্ভৱ হৈ যায় আৰু বহুত কুকুৰা এই বেমাৰত মৰি যায় আৰু এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচোৱাৰ একমাত্ৰ উপায়টোৱে হৈছে কুকুৰাবোৰক সময়মতে ৰাণীখেত আৰু আইবিডিৰ ভ্যাকচিন কৰি ৰাখিব লাগিব ঠাণ্ডা দিনত কুকুৰা পালন কৰি যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 8 নম্বৰতে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ আপোনালোকে ভালকৈ মানি চলিব লাগিব যেনে কুকুৰাৰ গড়ালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব বাহিৰৰ লোকক বা বাহিৰৰ অন্য জীৱ-জন্তু কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিব নালাগিব লগতে নিজৰ কুকুৰাখিনিকো ফাৰ্মৰ বাহিৰলৈ ওলাই যাব দিব নালাগিব ইয়াৰ উপৰিও কুকুৰাৰ গড়ালত আপোনালোকে সপ্তাহত এদিন বা দুদিন বীজাণুনাশক স্প্ৰে কৰিব লাগিব আৰু কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ ভালকৈ মানি চলে তেতিয়া ঠাণ্ডা দিনত কুকুৰা পালন কৰি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব পাৰিব লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব ঠাণ্ডা দিনত কুকুৰা পালন কৰি যদি কুকুৰাবোৰক আপোনালোকে সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 9 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিখিনি ঠাই দানা পানী খাবলৈ দিয়ে সেই ঠাইখিনি আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব মানে আপোনালোকে যিকোনো ঠাইত বা লেতেৰা ঠাইত কুকুৰাবোৰক দানা পানী খাবলৈ নিদিব যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে মাটিতে দানা ছটিয়াই দিয়ে তেনে অৱস্থাত আপোনালোকে সেই ঠাইখিনি প্ৰথমতে ভালকৈ পৰিষ্কাৰ কৰি ল'ব আৰু তাৰ পাছতহে আপোনালোকে তাত দানা ছটিয়াই দিব যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰা পালন কৰি কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে 10 নম্বৰতে আপোনালোকে যদি এদিনীয়া কুকুৰাৰ পোৱালি লৈ ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰিব নিজৰ বিশ্বাসী বা সাৰ্টিফাইড হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব যদি আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেতিয়া 1 নম্বৰতে তেওঁলোকে আপোনালোকক বেমাৰী পোৱালিও দিব পাৰে আৰু যদি আপোনালোকে তেনেকুৱা পোৱালি লৈ ফাৰ্ম কৰে তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'ব নাইবা দ্বিতীয়তে এটো হ'ব পাৰে যে তেওঁলোকে আপোনালোকক যিটো প্ৰজাতিৰ কুকুৰাৰ পোৱালি দিব লাগিছিল সেইটো প্ৰজাতিৰ কুকুৰাৰ পোৱালি নিদিয়ে অন্য প্ৰজাতিৰ কুকুৰাৰ পোৱালিহে দিয়ে মানে যদি আপোনালোকে লোকেল কুকুৰাৰ পোৱালি অৰ্ডাৰ কৰে তেতিয়া তেওঁলোকে লোকেল কুকুৰাৰ পোৱালি বুলি কৈ সোণালী বা অন্য প্ৰজাতিৰ কুকুৰাৰ পোৱালি আপোনালোকক দিব পাৰে সেই কাৰণে আপোনালোকে কুকুৰাৰ পোৱালি ক্ৰয় কৰোতেও সাৱধান হ'ব লাগিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ